বন্ধু বান্ধৱীসকল, আপোনালোকে যদি APSC প্ৰিলিমছ এই বছৰ দিছে আৰু আপোনালোকৰ যদি ফিল হৈছে আফটাৰ কেলকুলেটিং ইয়ৰ মাৰ্কছ যে এইবাৰ চাগে আপোনালোকৰ প্ৰিলিমছ নহয়, তেতিয়াহ'লে এই পাৰ্টিকুলাৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়, ৰাইট? ইয়াত মই কিছুমান কথা আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম, যিটো কোনো ধৰণৰ মটিভেশ্যন বা একো এনেকুৱা ধৰণৰ কথা নহয়, জাষ্ট দিজ আৰ ৰিয়েলিটিছ, ঠিক আছে? চ' প্ৰথম কথা হ'ল যে যিটো এই বছৰৰ পেপাৰ আছিলে, ডেট ৱাজ ৰিয়েলি টাফ। সেইটো অকল মই কোৱা নাই, আপুনি যিমানখিনি গোটেই ইণ্ডাষ্ট্ৰিটো যদি চায় তেতিয়াহ'লে চবেই এই কথাষাৰ আপোনাৰ কৈ আছে, দিছ পেপাৰ ৱাজ টাফ, ভেৰি টাফ, অ'কে, এজ কম্পেয়াৰ টু আদাৰ ইয়াৰ্ছ। আমাৰ এই পেপাৰটো বহুত টাফ আছিলে, আনকনভেনশ্যনেল আছিল আৰু লেন্দিও আছিলে, ঠিক আছে? আৰু সেই মুহূৰ্তত আপোনালোকৰ কি হৈ যায় যে বহুতৰ সেই মুহূৰ্তত কিছুমান কথা ক্লিক নকৰে। আল্টিমেটলি আপোনালোকে যিমান পঢ়ি নাথাকিলেও কিয় আপোনাৰ আল্টিমেটলি কি হৈ যায়, এই কম্পিটিটিভ এক্সামিনেশ্যনবোৰৰ এটা ড্ৰবেক বুলি ক'ব পাৰে যে গোটেই বস্তুটো আপোনাৰ বইল ডাউন টু ডেট 2 আৱাৰ্ছ, ঠিক আছে? আপুনি সেই 2 ঘণ্টাৰ ভিতৰত কি কৰি আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে, আপুনি লাগিলে যিমানে প্ৰিপেৰেশ্যন নকৰক কিয়, ৰাইট? তো সেইটো কাৰণে মই আপোনালোকক ক'ম যে এনেকুৱা ধৰণৰ এটা টাফ পেপাৰ, ফৰ এক্সাম্পল মই আপোনালোকক প্ৰুফ দেখুৱাৰ কাৰণে মই কিছুমান কুৱেশ্যনছ আপোনালোকৰ স্ক্ৰীণত ডিছপ্লে কৰাৰ কাৰণে ট্ৰাই কৰিছোঁ, যে এইবোৰ কুৱেশ্যনছ আপোনাৰ কেনেকৈ প্ৰিপেয়াৰ কৰিব, ঠিক আছে? এইটো এটা কথা, ৰাইট? যেনেকৈ এইটোৱেই আপোনাৰ ধৰি লওক, চবেতো আপোনাৰ তিলেশ্বৰী বৰুৱা বুলি মাৰিব, কিন্তু PSC আনচাৰ এই দিছে, ঠিক আছে? তাৰপিছত আপোনাৰ এই পাৰ্টিকুলাৰ কুৱেশ্যনটো কেনেকুৱা ধৰণে মানে আপুনি মনত ৰাখিব, বা এই আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে পঢ়োঁ, বাট জ্যোতিপ্ৰসাদ আগৰৱালাই কি পিছত কি কৈছিলে সেইটো আমি কেনেকৈ মনত ৰাখিম, ঠিক আছে? আৰু বহুত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আছে, মই কুৱেশ্যনছ কৰোৱা মোৰ আজি কাম নহয় বা মোৰ আজিৰ অবজেক্টিভ নহয়, জাষ্ট মই দেখাব বিচাৰিছোঁ যে যদি আপোনালোকৰ এক্সাম বেয়া হৈছে বুলি ভাবিছে তেতিয়াহ'লে মষ্ট প্ৰবেবলি এইটো অকল আপোনাৰ দুখ নহয়, ঠিক আছে? আৰু পেপাৰ সঁচাকেই আপোনাৰ কি হৈছে, কঠিন আহিছিলে, আৰু সেই কঠিন পেপাৰটোক হেণ্ডেল কৰাৰ কাৰণে আপোনাৰ ন' ডাউট আপোনাৰ কি হ'ব লাগিব, অলপ বেলেগ ধৰণৰ এটা কেলিবাৰ দৰকাৰ পৰিব, সেইটোৰ কথা আমি পিছত ডিছকাছ কৰিম। বাট মই সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে মন বেয়া কৰি থাকি একো মানে লাভ নাই, বিকজ এইটো চবৰে কাৰণে টান আছিলে, আৰু বহুত ষ্টুডেণ্ট মই সেইটো গম পাইছোঁ যে বহুত ষ্টুডেণ্ট প্ৰিপেৰেশ্যন বহুত কৰাৰ স্বত্বেও ইয়াত আপোনাৰ ভাল পাৰফৰ্ম কৰিব পৰা নাই। তো আল্টিমেটলি ইয়াৰ কাৰণে আপোনালোকে কেতিয়াও মানে দুখ কৰি থাকিব দৰকাৰ নাই, ঠিক আছে? অ'কে, তাৰপিছত নেক্সট কথা হ'ল যে চব, মই এইটো কথা মোৰ ষ্টুডেণ্টছবোৰকো কৈছোঁ আৰু আপোনালোককো ক'ম যে কম্পিটিটিভ এক্সামিনেশ্যনবোৰত, ঠিক আছে, নট অনলি APSC, আপোনাৰ কম্পিটিটিভ এক্সামিনেশ্যনবোৰত কি হয় যে আপুনি যিটো এফৰ্ট পুট কৰে আৰু সেই এফৰ্টৰ আপুনি কেতিয়াও প্ৰপৰ্চনেটলি ৰিজাল্টটো নাপায়, ঠিক আছে? আৰু এইটোৱেই ৰিয়েলিটি হয়, ঠিক আছে? আপোনালোকে আপোনাৰ ওচৰে পাজৰেও দেখি পাব যে বহুতে কি কৰিছে, অকল 2 মাহ পঢ়িছে, ঠিক আছে? 2 মাহ পঢ়ি পিনে তাহাঁতি ভাল ৰিজাল্ট কৰিছে, ঠিক আছে? ন' ডাউট তাহাঁতি কিবা স্মাৰ্টলি কিবা এটা কৰিছে, সেইটো ছেকেণ্ডেৰী মেটাৰ, বাট আপোনালোকৰ সেনেকুৱা হয়, মানে আপোনাৰ চাব যে বছৰ বছৰ মানুহে পঢ়ি আছে, বাট তেতিয়াও হোৱা নাই। ন' ডাউট তাত মই এইটো ফেক্টৰ কনচিডাৰ মানে কনষ্টেণ্ট ৰাখিছোঁ যে তাহাঁতি মানে ইনাফ মেহনত কৰিছে, বা যিটো ধৰি লওক ৰিচোৰ্চেছ বা গাইডেঞ্চৰ দৰকাৰ আছে সেইটো আছে, সেই থকা স্বত্তেও, সেই বস্তুবোৰ গোটেইখিনি বস্তু থকা স্বত্তেও আপোনাৰ কি হ'ব পাৰে, আপোনাৰ এক্সামটো ভাল নহ'ব পাৰে, বিকজ দিছ ইজ এন কম্পিটিটিভ এক্সামিনেশ্যন, যিটো আপোনাৰ কি ক'ম, মানে ইয়াত আপোনাৰ যদি আমি গোটেই ৱৰ্ল্ডৰ পপুলেশ্যন কনচিডাৰ কৰোঁ তেতিয়াহ'লে আমাৰ ইণ্ডিয়াতে চেঞ্চাছ হ'লে আমি গম পাম যে ইণ্ডিয়াতে আটাইতকৈ বেছি পপুলেশ্যন আছে। সেই পপুলেশ্যনত আপোনাৰ বেছিভাগ আমাৰ মাইণ্ডছেট জানো যে আমি ক'ত লাগি থাকোঁ, যে এই আমাৰ গভৰ্ণমেণ্ট এক্সামিনেশ্যনবোৰত লাগি থাকোঁ। তো পপুলেশ্যন আৰু মানে সেই আৰু কম্পিটিশ্যন বহুত বেছি হৈ যোৱাৰ কাৰণে আপোনাৰ কি হৈ যায়, প্ৰপৰ্চনেটলি আপুনি কেতিয়াবা কেতিয়াবা ৰিজাল্ট নাপাব পাৰে, আৰু মাল্টিপল ফেক্টৰ থাকে, ঠিক আছে? আৰু সেই ফেক্টৰছবোৰৰ কাৰণে আপুনি কি হয় যে কেতিয়াবা কেতিয়াবা আপোনাৰ মেইনলি ডিছপ্ৰপৰ্চনেটলি আপুনি ৰিজাল্টটো পায়। ফৰ এক্সাম্পল এই পাৰ্টিকুলাৰ এক্সামিনেশ্যনত মে বি আপোনালোকৰ লগত হৈছে যে আপোনালোকে যিমানটো এফৰ্ট পুট কৰিছে আৰু আপোনালোকৰ যিটো ৰিজাল্ট বা যিটো স্ক'ৰ আহিছে সেইটোৰ লগত মেটচ কৰা নাই চাগে, ঠিক আছে? বাট এইটো কথা ৰিয়েলিটি হয় যে কম্পিটিটিভ এক্সামিনেশ্যনবোৰত সেনেকুৱা ধৰণৰ মানে কথা হয়, ঠিক আছে? নেক্সট কথা হ'ল আপোনাৰ যে প্ৰিলিমছ ভাল নোহোৱা, সেইটো আপোনালোকে মোক ক'ব পাৰে যে এইটো কি কথা কৈছে বুলি, বাট প্ৰিলিমছ ভাল নোহোৱা এটা ব্লেছিংছ ইন ডিছগাইজ হয়, ঠিক আছে? ব্লেছিংছ ইন ডিছগাইজ মানে যে এইটো বেয়া হয়, চিটুৱেশ্যন এটা আপোনালোকৰ মন বেয়া লাগি আছে, হয়, ঠিক আছে? আপুনি ভাবিছে যে মই ফাৰ্ষ্ট টেষ্টটোৱে মানে ক্লিয়াৰ কৰিব পৰা নাই, মোৰ কি হ'ব, বাট দিছ ইজ এ ব্লেছিং ইন ডিছগাইজ। কেলে ব্লেছিংছ হয় এইটো আপোনাৰ কাৰণে, আপুনি কেনেকৈ আশীৰ্বাদ বুলি মই কৈছোঁ, বিকজ চক এতিয়া কি হয় যে আপুনি যেতিয়া প্ৰিলিমছটো ক্লিয়াৰ নহয় আৰু তেতিয়া আপুনি কি হয় যে গোটেই প্ৰিপেৰেশ্যনৰ কাৰণে 1 বছৰৰ এটা সময় পাই যায়, ৰাইট?
আৰু তেতিয়া কি হয় যে আপোনাৰ যিটো ষ্ট্ৰেটেজি বা আপোনাৰ যিটো প্ৰিপাৰেশ্যন সেইটো আপুনি ধুনীয়াকৈ ফাইন টিউন কৰিব পাৰে, ঠিক আছে, একৰ্ডিং টু দ্য ডিমাণ্ড অফ দ্য এক্সামিনেশ্যন, ঠিক আছে। এক্সামিনেশ্যনৰ যিটো চেঞ্জিং ট্ৰেণ্ড আৰু চেঞ্জিং ডিমাণ্ড আছে সেইটোৰ মানে অনুযায়ী আপুনি কি কৰিব পাৰে, আপোনাৰ নিজৰ প্ৰিপাৰেশ্যনটোক আপুনি মানে মল্ড কৰিব পাৰে। আৰু মষ্ট প্ৰবেবলি কি হয় যে বহুতে আপোনাৰ সেনেকুৱা এক্সপিৰিয়েঞ্চ থাকে বা এতিয়া যিসকল এতিয়া অফিচাৰ হৈ আছে তাহাঁতি প্ৰিলিমছ ফেইল কৰিছে, ঠিক আছে, মনত ৰাখিব এইটো কয় মই কোনো মানে এনেই কোৱা নাই, আপুনি নিজে প্ৰুফ চাব পাৰে। বহুত ষ্টুডেণ্ট বা বহুত আপোনাৰ অফিচাৰ্ছ এনেকুৱা আছে যে আগতেও আপোনাৰ ফেইল কৰিছে, প্ৰিলিমছতে ফেইল কৰিছে, কিন্তু নেক্সট ইয়াৰ যেতিয়া এক্সাম দিছে তাহাঁতৰ বহুত বেছি ভাল ৰিজাল্ট কৰিছে তাহাঁতি, ঠিক আছে। তো কেতিয়াও নাভাবিব যে এইটোৱে আপোনাৰ মানে লাইফ ডিচাইড কৰিব, কেতিয়াও এনেকুৱা ধৰণৰ কথা নাভাবিব। আপুনি ভাবক যে এইটো এটা ব্লেছিংছ ইন ডিছগাইজ হয়, ঠিক আছে। আৰু যদি ভাবিছে একেবাৰে নহয়, আৰু যদি বৰ্ডাৰ লাইনত আছে, যদি বৰ্ডাৰ লাইনত আছে বুলি ভাবিছে, আপোনালোকে কাট অফ চাইছে চাগে বিভিন্ন জেগাৰ পৰা, তো আপোনাৰ কাট অফ চোৱাৰ পিছত যদি লাগিছে যে নহয় মই বৰ্ডাৰ লাইনত আছোঁ, মোৰ হ'ব পাৰে নহ'ব পাৰে, ঠিক আছে, তো সেইটো ক্ষেত্ৰত মই আপোনালোকক ৰিকুৱেষ্ট কৰিম ইমিডিয়েটলি আপোনালোকে মেইনছৰ প্ৰিপাৰেশ্যনৰ কাৰণে লাগি যাব লাগে, ঠিক আছে। মেইনছৰ প্ৰিপাৰেশ্যনৰ কাৰণে ইমিডিয়েটলি লাগি যাব লাগে আপোনাৰ। মই কিহৰ কাৰণে কৈছোঁ, বিকজ যদি কেনেবাকৈ আপোনাৰ যদি ৰোল নম্বৰটো আপুনি এই কেইদিনমানত যিটো PDF দিব, য'ত আপোনাৰ যিসকল আপোনাৰ মেইনছৰ কাৰণে কোৱালিফাই কৰা ষ্টুডেণ্ট আপোনাৰ থাকিব, তাত যদি আপোনাৰ নাম মানে ৰোল নম্বৰটো থাকি যায়, তেতিয়া কি হ'ব যে আপুনি এনে ৱেষ্ট কৰিলে নহয়, আপোনাৰ যিমান দিন আৰু 10-15 দিন এনে ৱেষ্ট কৰিলে, তেতিয়া আপোনাৰ প্ৰব্লেম হৈ যাব, ঠিক আছে। সেইটো কাৰণে আল্টিমেটলি চাওক, প্ৰিলিমছ পাছ কৰিতো একো লাভ নাই, হয়নে নহয়। আৰু প্ৰিলিমছত অকল কোৱালিফাইং বস্তু হয়, ঠিক আছে, যোনে মেইনছ লিখিব পাৰিব সেইটোৱে ডিচাইড কৰে, অকল প্ৰিলিমছৰ মাৰ্কছো আমাৰ কাৰণে কাউণ্ট নহয়। তো সেই বস্তুটো আপোনালোকে বুজি পাব লাগে। আৰু আল্টিমেটলি কিহে ডিচাইড কৰিব চব বস্তু, মেইনছেহে ডিচাইড কৰিব। সেইটো কাৰণে চাগে ইয়াৰ নাম মেইনছ এক্সামিনেশ্যন, ঠিক আছে, অ'কে, মেইন পৰীক্ষা এইটো। তো অসমীয়াত মুখ্য পৰীক্ষা বুলিও কয়। তো আল্টিমেটলি সেইটোৰ কাৰণে আপোনালোকে সদায় প্ৰিপেয়াৰ্ড হৈ থাকিব লাগে। আৰু যদি আপোনালোকে বৰ্ডাৰ লাইনত পৰিছে বুলি ভাবিছে, তেতিয়াহ'লে আপুনি ষ্টাৰ্ট প্ৰিপেয়াৰিং ফৰ মেইনছ। আৰু যদি ভাবিছে যে নহয় একেবাৰে বেয়া হৈছে, এইবাৰতো মোৰ নহয় চিয়'ৰ, ঠিক আছে, তেতিয়াহ'লে আপোনালোকক মই ছাজেষ্ট কৰিম যে আপোনালোকে কি কৰিব পাৰে, 1-2 দিন বা এসপ্তাহৰ এটা ব্ৰেক লৈ পিনে, ঠিক আছে, আপোনালোকেও মানে মেইনছৰ প্ৰিপাৰেশ্যনত লাগিব লাগে। মই বাৰে বাৰে কি আপোনালোকৰ ওপৰতো এপ্লাই হ'ব। যদি আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰিছে আৰু মেইনছ ক্লিয়াৰ কৰিব পৰা নাই বা মেইনছৰ কাৰণে ৱেল প্ৰিপেয়াৰ্ড নহয়, তেতিয়াহ'লে কিন্তু একো লাভ নাই। আৰু মেইনছ এনেকুৱা এটা বস্তু, মেইনছ ইজ অল এবাউট ৰাইটিং, ঠিক আছে। আপুনি ধৰি লওক ৰাইটাৰ হয় নে নহয় মেটাৰ নকৰে, বাট আপুনি ভাল লিখিব পাৰিব লাগিব, অন দ্য স্পট লিখিব পাৰিব লাগিব, ঠিক আছে। আৰু এইটো এদিনত নাহে, অ'কে। আৰু সেইটো এটা স্কিল হয়। আৰু স্কিল কেতিয়া আহিব, আপুনি বাৰে বাৰে আপুনি হেবিট আহিব যেতিয়া, হেবিট কৰিব। আৰু এইটো এদিনৰ কথা নহয়। তো সেইটো কাৰণে এইটো এটা বেষ্ট টাইম হয় য'ত আপুনি মেইনছৰ প্ৰিপাৰেশ্যনক আপোনাৰ ফাইন টিউন কৰিব পাৰে, ঠিক আছে। আমি চক দুখ কৰি থাকি মানে বহি থাকিলে একো লাভ নাই। আল্টিমেটলি আমাৰ যিটো কাম, যিটো আমাৰ ধৰ্ম, ঠিক আছে, সেইটোৱে আমাৰ কৰি যাব লাগে। আৰু সেইটোৱে মই আপোনালোকক কওঁ যে অলপ কেইদিনমান আপুনি শ্বৰ্ট এটা ব্ৰেক লৈ পিনে আপোনালোকে নিজেও আপোনালোকে মেইনছৰ প্ৰিপাৰেশ্যনত লাগিব লাগে। আৰু নেক্সট যদি আপোনালোকৰ এটেম্প্ট 2টা বা 3টাতকৈ অধিক হৈ গৈছে, ঠিক আছে, APSCত, তেতিয়াহ'লে মই ক'ম আপোনালোকক যে আপোনালোকে বেকআপ প্লেন এটা ৰেডি কৰিব লাগে, ঠিক আছে। এতিয়া চাওক, মই নিজে কোচিং ইনষ্টিটিউট এটা ৰান কৰোঁ। তো মই আপোনালোকক মানে বেলেগ কোচিং ইনষ্টিটিউটে নকয় কেতিয়াও, যদি অনেষ্ট হয় তাহাঁতি নকয় যে আপুনি বেকআপ প্লেন চাব লাগে। কাৰণ সেইটোতো তেতিয়াহ'লেতো কি হয়, মোৰ কাষ্টমাৰক আপুনি ঘূৰাই পঠায়, নহয় মোৰ দোকানত নাহিব, আপুনি বেকআপ প্লেন চাই পিনে বেলেগ এটা দোকানত যাওক, সেনেকৈ কোৱা হয়। কিন্তু সেইটো কথা চাওক, মই মানে এটা এথিক্স বোলা কথা আছে। তো মই আপোনালোকক মই এজ এ ফ্ৰেণ্ড কৈছোঁ যে যদি আপোনালোকৰ 2টা বা 3টা এটেম্প্ট হৈ গৈছে, তেতিয়াহ'লে চিৰিয়াছলি আপোনালোকে হায়াৰ ষ্টাডিজৰ কথা ভাবিব লাগে। আৰু যদি আপোনাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ঠিক আছে তেতিয়া, আৰু যদি ফাইনেন্সিয়েল কণ্ডিশ্যন ঠিক নাই, তেতিয়াহ'লে আপোনালোকে কিবা এটা এনেকুৱা ধৰণৰ কাম কৰিব লাগে যিটোৰ পৰা আপোনাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো ঠিক হৈ যায়। তাৰপিছত লাগিলে আকৌ এবাৰ আহি পিনে আপুনি প্ৰিলিমছ দিয়ক বা আপোনাৰ APSC দিয়ক, কাৰণ APSCত আপোনাৰ এটা এইজলৈকে থাকে আৰু এটেম্প্টৰ কোনো লিমিট নাই। তো সেইটো কাৰণে আপোনালোকক মই ছাজেষ্ট কৰিম, যদি 2টা বা 3টা এটেম্প্ট দি দিছে, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে প্ৰথমে বেকআপ প্লেন ৰেডি কৰক। বিকজ দিছ এক্সাম ইজ ডাইচি আৰু ৰিক্সি। আৰু দেখি পাইছে আপোনালোকে প্ৰিলিমছ হৈ গৈছে ৰিচেণ্টলি, আৰু কেনেকুৱা ধৰণৰ পেপাৰ আহিছে, আৰু ইন ফিউচাৰো সেনেকুৱা ট্ৰেণ্ডছ থকাৰ সম্ভাৱনা আছে, ঠিক আছে। তো সেইটো কাৰণে মই আপোনালোকক মানে মোৰ এজন মানে ভাল ফ্ৰেণ্ড হিচাপে মই এইটো ছাজেষ্ট কৰিম, ঠিক আছে। আৰু সেইটোৱে কথা, আজি মই ইমানটোতে ৰাখিম ভিডিঅ'টো, ঠিক আছে। আৰু মই ইন ফিউচাৰো কিছুমান ভিডিঅ'ছ লৈ অনাৰ কাৰণে ট্ৰাই কৰিম, যদি মই এইবোৰ ভিডিঅ'ছত ভাল ৰেছপন্স পাওঁ। কিয়নো বিকজ মই যেতিয়া মোৰ ইউটিউবৰ ষ্টেটিষ্টিক্স চাওঁ, তেতিয়াহ'লে অকল 30 ছেকেণ্ডছমান এভাৰেজ ডিউৰেশ্যন হয় চোৱাৰ মানুহৰ।
ঠিক আছে, তো যদি আপোনালোকে ভাল ৰেছপণ্ড কৰে, ভালকে যদি আপুনি কেইটামান কমেণ্ট কৰে কি ভিডিঅ' দৰকাৰ আছে, যদি লাইক কৰে, তেতিয়াহ'লে কি হয় যে লাইক কমেণ্ট সেইবোৰে কি কৰে ভিডিঅ'টোক আৰু প্ৰমোট কৰে। ঠিক আছে, এনেকুৱা ধৰণৰ এক্সপেৰিয়েণ্টক আকৌ আৰু প্ৰমোট কৰে। এনেকৈ কি হয় যে যোনে ক্ৰিয়েটৰ তেওঁ মটিভেশ্যন পায়, আৰু মানে আপোনালোককো মেইনলি এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপুনি লাইক কৰে, তেতিয়াহ'লে আপোনাৰ যিটো ফিড হ'ব এই নিউজ ফিডটোত আপোনালোকে সেনেকুৱা ধৰণৰে ভিডিঅ' পাব, সেনে কমেডি চাৰ্কেছ বা বেলেগ কিবা উল্টা পুল্টা ভিডিঅ' নাপায়, এনেকুৱা ধৰণৰে ভাল পঢ়াৰ ভিডিঅ' পাব। ঠিক আছে, তো সেইটো কাৰণে মই সেইটো কৰাৰ কাৰণে ছাজেষ্ট কৰিম। থেংক ইউ।